দাদা কানা মানুষ চকুত দেখা নাপাও সিহঁতে জানা মানুহ বলে ওইতে কাগজ খানি চাই চিন্তি বলে আমাকে কেনকে জানি দিছি সকলে কয়েছে জানে আমি যাম তো জানে না মিয়ে এইফালে আজি বহুত আমি মানে চলে মাৰাকতো মানে কৈছো যাব গ'লে সিহঁতে যোৱা নাই আজি যাম কালি যাম সিহঁতে মাটি কিনে বুলি কয় মানে যাৰ মাটি সিহঁতে কয় আমি মাটি বিক্ৰী কৰা নাই বন্ধ কৰি থৈছোঁ 5 বছৰ খাই পেলাই সিহঁতক আমি 16 লাখ মাটি কিনিছোঁ সেইবুলি আমি আজি একমাহ মাহত আমি টাইম দিছোঁ যে 1 তাৰিখে যাব লাগিব সিহঁতে 1 তাৰিখে আৰু যোৱা নাই আনতে নাযাওঁ কাৰণে আমি ৰাইজে মানে ঘৰ দুৱাৰ আমি ভাঙি দিছোঁ আজি একো হোৱা নাই আজি মই মানুহ বঙালী মানুহৰা একাদি নিজৰ মাজত দিছে কিমান বছৰ হ'ল 5 বছৰ এগ্ৰিমেণ্ট ক'ৰ পৰা আনিছে মিয়াটো মিয়াটো একাদি চক আপুনি মিয়াত দালালি কৰে নকৰোঁ তেতিয়াহ'লে কিয় আনিছে কিয় আনিছে তেতিয়া মোৰ লগ আছিল মই খাল মিয়া আনি বহাই লৈছে লগ নাই কাৰণে তেতিয়া নাইতো কাৱৈ তেতিয়া এখন মানুহেই নাই হা মিয়া আনিছে অসমীয়া মানুহ নাই সেইকাৰণে মিয়া আনিছে সেইকাৰণে মিয়া আনিছে তেতিয়া আমাৰ অসমীয়া মানুহ ইয়াতে গোটেই মিয়া এই মালিকৰো এনেকৈ গোটেই মিয়াকে দিছে মিয়াত দালালি কৰে আপুনি নকৰোঁ মিয়া আনিছে আপুনি ঘৰ ভাঙি দিছোঁ মই এনেকুৱা এগ্ৰিমেণ্টটো চেজ হৈছে এগ্ৰিমেণ্টটো চেজ হৈ গ'লে মই পইচাটো দিয়াৰ কাৰণে মেট্ৰ' মই কৈছোঁ মোক 2 মাহ সময় দিয়া মই কাৰণ বহুখিনি পইচা ঘূৰি কেন দিবি আছোঁ মিয়াৰ লগত গোপনীয় বৈঠক আছে নেকি একো নাই একোৱেই নাই কিমান বছৰ আগতে আনিছে এই 5 বছৰ হ'ল এগ্ৰিমেণ্ট লেখা আছে এগ্ৰিমেণ্ট লেখা আছে আপুনি বৰভাগৰ পৰা আহিছে বৰভাগৰে মই আমাৰ অৰিজিনেল মানুহ মিয়াত দালালি কৰি আছে নাই কৰা দালালি নাই কৰা আনিছে আপুনি হা মিয়াবিলাকক যে আনিছে মিয়া আগৰ পৰাই আছে তই এইটো হেৰি দহিনিংৰা বুলি কয় দহিনিংৰা এইটো বৰগাছা কামৰূপ নলবাৰী হিমাত পৰা নলবাৰী মিয়াই দখল কৰিছে মিয়ে দখল কৰি আছে কিমান বছৰ ধৰি কৰিছে আজি 8 বছৰমান হ'ল দখল কৰি মিয়াৰ পৰ্যন্ত পাৰিছে পাৰিছে আজি কি কৰিছে আপোনালোকে আমি ৰাইজে আজি মানে ঘৰ দুৱাৰ মানে ভাঙি দিছোঁ যাব দিছোঁ সিহঁতে মানে কি আজি যাম কালি যাম সেনে যোৱা নোযোৱা আমি ৰাইজে 1 তাৰিখে টাইম আছিলে তেওঁলোক পুখুৰী কান্দি মানে ঘৰ বনাইছে মাছৰ হেৰি কৰিছে ৰূপায়ণ কৰিছে ইয়াতে মাছৰ সেইবুলি ৰাইজে আমি 1 তাৰিখে টাইম দিছোঁ 1 তাৰিখে যোৱা নোযোৱা কাৰণে আমি আজি 5 তাৰিখে আমি ঘৰ দুৱাৰ ভাঙি দিছোঁ কিমান ঘৰ আছে ইয়াতে পৰিয়াল মিয়াত দালালো আছে যাৰ মাটি শুনি দালাল মিয়া তাতে মানে মিয়াই কিনিয়া বুলি কয় মাটিৰ মালিকে বিক্ৰী কৰা নাই 5 বছৰ বন্ধ কৰি থোৱা বুলি কয় এই 5 বছৰ হ'লে খাই খেলা যাব মানে খিলঞ্জীয়াৰ ভূমি তেওঁলোকে দখল কৰি আছে আপোনালোকে মানে ক্ষমা নকৰে সিহঁতে আপোনালোকে ক্ষমা নকৰে আমি ক্ষমা নকৰোঁ আমি নলবাৰীত আমি মিয়া থাকিব না জানো দখল কৰিছে জানো মানে ঘৰ মানে পুতি পেলাই ঘৰ বনাইছে সিহঁতে জান পুতি দিছে ইমানেই উপদ্ৰৱ মানে কথা মাতি কিনে 20-25টা গৰু পুহি পেলাই মানে কি আমি যদি কিবা পালে আমাকে মানে মাৰিব মানে খোজাই আনতে ভাবুকি দিয়ে আমাক ভাবুকি নচলিব মিয়াৰ ভাবুকি নচলিব মিয়াৰ ভাবুকি আমি চলিব নাযাওঁতে আমি মুকালমাৰ পৰা আহিছোঁ মুকালমাৰ পৰা এইটোতো আপোনাৰ জানৰ ওপৰত আপোনালোকে ঘৰ বান্ধি আছে কোনে বেচিছে আপোনালোকৰ তাত মাটিটো গড়গ ক'ত ঘৰ তেজপুৰত এই জানৰ ওপৰত এনেকৈ মাটি জানৰ ওপৰত এই ঘৰ বান্ধে জানো এতিয়া আমি দাদা কানা মানুহ চকুত দেখা নাপাওঁ সিহঁতে জানা মানুহ বোলে ওইতে কাগজ খানি চাই চিন্তি বলে আমাকে কেনকে জানি দিছি সকলে কয়েছে জানে আমি যাম তো জানে না আপোনালোকে দেখা নাই আপোনালোকৰতো দুফালে আপোনাৰ জান সেইটো আপোনালোকে জানৰ বুকুতে আছে এতিয়া জানৰ বুকুত মানে মাজতে আছে তাকেতো জানৰ মাজতে আছে জানৰ মাটি কোনে বেচিলে আপোনাৰ তাত এতিয়া আমাৰ কাগজ খানি জৈছি এতিয়া আমাৰ মাটি ক'ত আছে এতিয়া সেই মাটি খানি তাৰমানে আমি কৈছোঁ উলিয়াই দিবৰ কাৰণে আমি জানকে আনিম কিমান টকাত কিনিছে আমি 3 লাখে কিনিছিলোঁ 3 লাখ টকা বিঘা নাই 4 কাঠা কিনিছিলোঁ 4 কাঠা 10 লাখ এতিয়াতো আপোনালোক জানৰ মাটিত আছে এতিয়া জানোতো আছোঁ কাটাৰ পৰা কিনিছে গড়গড় মাটি আপোনালোক ক'ৰ পৰা আহিছে মুকালমাৰ পৰা কিয় আহিলে ইয়ালে আহিলোঁ নদী ভাঙি গ'ল এতিয়া আমি থকাৰ জেগা নাই তাৰপাছত ইয়াতে আহি পেলাই মাটি খানি কিনিলোঁ আমি চৰকাৰী মাটি বুলি জানে হা এইবিলাক চৰকাৰী মাটি বুলি জানে নাই পিছত হে জানছোঁ আগততো জানা নাই গম পোৱা নাই ঘৰ বনাই থাকোঁতে গম পোৱা নাছিলে আপোনালোকেতো এই জানটোৰ পানী যোৱা বন্ধ কৰি দিছে এতিয়া বন্ধ কৰি দিছে মানে আমাৰ ঝুঁকি মাফি দিছে আমাক যেনকে আমি সেনকে ঘৰ বান্ধছোঁ আপোনাৰ মিষ্টাৰৰ নাম কি
গিরাকর নাম হ্যাঁ গিরাকর নাম কিসমত আলী কিসমত আলী